কালি নিশা চিৰাং আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ মৰণাস্ত্ৰ সক্ৰিয় গুলী উদ্ধাৰ কৰাৰ পিছত আজি পুনৰ জিলাখনত বৃহৎ পৰিমাণৰ মৰণাস্ত্ৰ উদ্ধাৰ হৈছে। আজি উদ্ধাৰ হোৱা মৰণাস্ত্ৰৰ ভিতৰত 12টা হস্তনিৰ্মিত বন্দুক, 4টা পিস্তল আৰু এটা ৰিভলভাৰ উদ্ধাৰ কৰে। চিৰাঙত এই অস্ত্ৰ উদ্ধাৰ বিতং তথ্য সংবাদ মাধ্যমৰ আগত সদৰি নকৰিলেও অসম আৰক্ষী সঞ্চালক প্ৰধান JP সিঙে আংশিক তথ্য সামাজিক মাধ্যমত উল্লেখ কৰে। কিন্তু চিৰাং আৰক্ষীৰ ফালৰ পৰা কি পৰিস্থিতিত ক'ৰ পৰা এই বৃহৎ পৰিমাণৰ মৰণাস্ত্ৰখিনি উদ্ধাৰ কৰিলে এই সন্দৰ্ভত কোনো তথ্য সংবাদ মাধ্যমৰ আগত আনুষ্ঠানিকভাৱে সদৰি কৰা নাই। আৰক্ষী সূত্ৰে দাবী কৰা মতে একমাত্ৰ তদন্তৰ খাতিৰত এই মৰণাস্ত্ৰ উদ্ধাৰ সকলো তথ্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ পৰা বিৰত আছে। উল্লেখ্য যে কালি চিৰাং আৰক্ষীয়ে বিজনী আৰু ৰুণিখাটা থানাৰ এলেকাৰ পৰা 12টা হস্তনিৰ্মিত AK চিৰিঞ্জ ৰাইফল, এটা ৰিভলভাৰ, 5টা সক্ৰিয় গুলী আৰু 6টা ৱাকি-টকি উদ্ধাৰ কৰিছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24।